নমস্কাৰ, মোৰ আমি আপোনালোকৰ হাতৰে স্বাগতম জনালোঁ। এই ভিডিঅ'টিত হিন্দী ছবি জগতৰ এজন মহান অভিনেতাৰ বিষয়ে ক'বলৈ বিচৰা হৈছে। এই মহান অভিনেতাজন হ'ল মনোজ কুমাৰ ওৰফে ভাৰত কুমাৰ, যাৰ ছবিত দেখা পাওঁ দেশ প্ৰেম আৰু মানৱীয় মূল্যবোধ। এই অভিনেতাজনৰ ছুপাৰহিট ছবিবিলাক প্ৰায় দেশ প্ৰেমৰ ওপৰত নিৰ্মিত। এই মহান অভিনেতাজনৰ প্ৰতিখন দেশ প্ৰেমমূলক ছবিতেই ভাৰত কুমাৰৰ নাম লয়। বন্ধু বান্ধৱীসকল, মোৰ ভিডিঅ'লৈ যোৱাৰ আগতে আপোনালোকক অনুৰোধ কৰোঁ, মোৰ ভিডিঅ'টি লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ যেন নাপাহৰে। মনোজ কুমাৰৰ প্ৰথমখন আমি দেশ প্ৰেমমূলক ছবি দেখা পাওঁ শ্বহীদ নামৰ ছবিখন। ছবিখন শ্বহীদ ভগত সিঙৰ ওপৰত নিৰ্মিত। তেখেতৰ আন এখন দেশ প্ৰেমমূলক ছবি উপকাৰ। এইখন এখন ব্লকবাষ্টাৰ ছবি। ছবিখনত আশা পাৰেছ, প্ৰাণ আদি বলিষ্ঠ অভিনয় ইয়াত দেখা পাওঁ। তাৰপিছত আন এখন ছুপাৰহিট ছবি পূৰব আৰু পশ্চিম। এই ছবিখনো দেশ প্ৰেমমূলক। এই ছবিখনত অভিনয় কৰিছিল ছায়ৰা বানু, প্ৰেম চোপ্ৰা, মদন পৰী, নিৰূপা ৰায় আদি। মনোজ কুমাৰৰ আন এখন ব্লকবাষ্টাৰ ছবি ৰুটি কাপৰা অৰ মকান। এই ছবিখনত অভিনয় কৰিছিল শশী কাপুৰ, অমিতাভ বচ্চন, মৌচমী চেটাৰ্জী, জিনত আমান আদি শিল্পীয়ে। ক্ৰান্তি এখন ব্লকবাষ্টাৰ লগতে দেশ প্ৰেমমূলক ছবি আছিল। ছবিখনত অভিনয়ত আছিল দিলীপ কুমাৰ, শত্ৰুঘ্ন সিনহা, শশী কাপুৰ, ধীৰজ কুমাৰ, নীতি সিং, হেমা মালিনী আদি শিল্পীয়ে। বন্ধু বান্ধৱীসকল, মন কৰিবলগীয়া কথাটো হ'ল যে প্ৰতিখন দেশ প্ৰেমমূলক ছবিতেই তেখেতে নাম লৈছিল ভাৰত কুমাৰ। মনোজ কুমাৰৰ অন্যান্য ভালেমান ছুপাৰহিট ছবি আছে, কিন্তু এই ভিডিঅ'টিত মাত্ৰ দেশ প্ৰেমমূলক কথাহে ইয়াত আলোচনা কৰা হৈছে। শেষত মোৰ ভিডিঅ'টি আপোনালোকে ছাবস্ক্ৰাইব, লাইক আৰু শ্বেয়াৰ কৰিবলৈ যেন নাপাহৰে। ধন্যবাদ।